মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে 2021 চনৰ কোশ্চেন পেপাৰৰ পৰা পাঠী গণিতৰ কোশ্চেন নম্বৰ 46 লৈকে মই তোমালোকক কৰি দিছো দিবলৈ লৈছো 47 ত কি আছে বাৰু ইটো চোৱা কোনটো বৃহত্তম সংখ্যাৰে 270 আৰু 426 just a minute 426 ক হৰণ কৰিলে প্ৰত্যেক বাৰতে ভাগশেষ হিচাপে 6 থাকে কিমান থাকিব ভাগশেষ হিচাপে 6 যেহেতু ভাগশেষ থাকে সেই কাৰণে আমাক কি কৰিব লাগিব ইয়াক মাইনাস কৰিব লাগিব কাক মাইনাস কৰিবা 6 কাৰ পৰা সংখ্যা দুটা আমাৰ কি আছিল এটা আছিল তোমালোকৰ 270 আৰু এটা আছিল 426 এই দুটাৰ পৰা আমি 6 মাইনাস কৰিম মানে ইয়াৰ পৰা 6 মাইনাস কৰিলে কিমান 10 ৰ পৰা 6 গলে 4 আৰু ইয়াত থাকিল তোমালোকৰ 6 264 আৰু ইয়াৰ পৰা 6 মাইনাস কৰিলে তোমালোকৰ কিমান হ'ব 6 - 6 0 2 420 থাকিব ইয়াত হয়নে এতিয়া প্ৰত্যেকৰে আমি কৰিম কি ফ্যাক্টৰাইজ কৰিম আৰু কি মানে উৎপাদক বিশ্লেষণ কৰিম ইয়াৰ উৎপাদক বিশ্লেষণ কৰিলে কিমান বাৰ যাব 2 টাইমছ তোমালোকে লোৱা 2 1 গুণ 2 2 3 গুণ 6 2 2 গুণ 4 আকৌ তোমালোকে দুইবাৰ লোৱা ৰাইট 2 6 গুণ 12 2 6 গুণ 12 ফাইন আকৌ তোমালোকে দুইবাৰ লোৱা 2 কিমান বাৰ হ'ব 33 আকৌ তোমালোকে তিনিবাৰ লোৱা তেনেহলে 3 11 বাৰ যাব ক্লিয়াৰ লগতে ইয়াকো আমি হেতু কৰো ফ্যাক্টৰাইজ কৰো ইয়াক ফ্যাক্টৰাইজ কৰিলে আমি ফাৰ্ষ্টতে কিমান বাৰ লম 2 টাইমছ 2 2 গুণ 4 2 1 গুণ 2 0 আকৌ তোমালোকে দুইবাৰ লোৱা আকৌ দুইবাৰ যদি লোৱা যায় কিমান বাৰ যাব এটো কিন্তু তোমালোক 0 দেই দুইবাৰ ললে 2 1 গুণ 2 আৰু তাৰছতে ইয়াৰ ভাগ না যায় 0 2 5 গুণ 10 এতিয়া 2 এৰে না যাব এতিয়া যাব 3 ৰে গটিকে 3 3 গুণ কিমান হ'ব তোমালোকৰ 3 3 গুণ 9 বাকি থাকিল 1 15 3 5 গুণ 15 ক্লিয়াৰ আকৌ তোমালোকে এবাৰ 5 বাৰ লব পাৰিবা গটিকে 5 7 গুণ 35 এতিয়া কৰিম কি আমাৰ হাইয়েস্ট কমন ফ্যাক্টৰ উলিয়াব লাগে তনে HCF উলিয়াবৰ হলে তোমালোকে কি লবা ইয়াত ৰবা ইয়াত কাটি দিছো ৰবা ইয়াত 2 আছে ইয়াত 2 আছে এটা 2 ললা এটা 2 ফাইন ইয়াত 2 আছে ইয়াত 2 আছে আৰু এটা 2 ফাইন তাৰ পিছত ইয়াত 3 আছে ইয়াত 3 আছে আৰু এটা 3 তেনেহলে পূৰণ কৰিলে কিমান হ'ব 12 আমাৰ অপচনত আছে নাই আমি চাই লম ওয়ার্ডস গন 12 তেন্তে আমাৰ অপচন হ'ব লাগে 12 চাইছা তোমালোকে 47 ত 12 অপচনটো আছে গতি এটো হ'ব তোমালোকৰ ৰাইট আনসাৰ সবাই এনেকৈ কৰিবা আৰু এইটো আছিল কি তোমালোকৰ যোগফল উলিয়াব দিছে হয়নে তোমালোকৰ 48 ত যোগফল উলিয়াব দিছে সংখ্যা কেইটা এই ক্ষেত্ৰত তোমালোকক মই বুজাই দিছিলো যে দশমিক আগত বহাই লবা ফাইন দশমিকটো বহাৰ পিছত ক্ৰমান্বয়ে তোমালোকে সেই হিচাপে বহাবা এই দশমিক ইফালে 7 ইফালে 7 গল নেক্সট তোমালোকৰ কি আছিল দশমিক বহাই লবা ইফালে 7 ইফালে 0 7 হয় নাই তাৰ পিছত আকৌ দশমিক লোৱাৰ পিছত ইয়াত 7 তাৰ পিছত ইয়াত 0 0 7 0 0 7 7 ডাঙৰ হৈ গল ফাইন তাৰ পিছত আছিল কি 77 এইফালে হ'ব তোমালোকৰ 77 দশমিকৰ জায়গাতে হ'ব তাৰ পিছত 0 0 0 0 তাৰ পিছত 7 7 হয়নে এই খালি জায়গাবিলাক যে আছে এইবিলাকত তোমালোকে শূন্য বহাই দিবও পাৰা নোৱাৰা তোমালোকে নিদিয়াকৈ ডাইৰেক্ট কৰা ইয়াৰ একো নাই মানে 7 ইয়াত থাকিল ইয়াত 7 7 14 মানে 1 কেৰি কৰিলা 1 + 7 কিমান হ'ব 8 তাৰপিছত 7 + 0 7 হ'ব তাৰপিছত ডেসিমেল সিধা ডেসিমেল থাকিব তোমালোকৰ আচ্ছা এইবাৰ তোমালোকে কৰিবা কি ইয়াত 4টা হাত আছে 4টা হাত যোগ কৰিলে কিমান হ'ব 28 হাতত 2 কেৰি কৰিলা 2 আৰু 7 9 98.7847 98.7847 ক'ত আছে এইটো
বি অপশ্যনত আছে তোমালোকৰ এইটো এই বি অপশ্যন তোমালোকৰ সেইকাৰণে কাৰেক্ট এনেকৈ কৰিবা নেক্সটত আহিল তোমালোকৰ কুৱেশ্যন যাব মুছি দিছোঁ এইখিনি 49 কি আছে 49ত আছে তোমালোকৰ সৰল কৰিলে এৰ আসন্ন মানত তোমালোকৰ সৰল কৰিব লাগে আসন্ন মান যেতিয়া চাবা ৰবা মই ইয়াক বুজাই দিছোঁ তাৰ আগতে এইখিনি মুছি দিছোঁ ৰবা এইখিনি মুছি দিলে কৰাত সুবিধা হ'ব আমালোকৰ অলপ ধৈৰ্য ধৰা তোমালোক ফাইন আসন্ন মানৰ ক্ষেত্ৰত তোমালোক এটা বস্তু লক্ষ্য কৰিবা যে দশমিকৰ পিছত ইয়াত দশমিকৰ পিছত আছে তোমালোকৰ what the hell is this ৰবা ইয়াত দশমিকৰ পিছত 003 আছে সেইকাৰণে তোমালোকে সিধা ইয়াত 3 লিখা উইদাউট টেনশন তাৰপিছত ইনটু 15 কোনো দশমিক নাই 15 দেখিলা তাৰ পিছত আছে লিখিলে তোমালোকৰ প্লাছ আছে নহয় ৰবা ইয়াত আছে তোমালোকৰ প্লাছ লগতে কি আছে বাৰু শিট কিবা ৰং হৈছে প্লাছৰ পিছত আছে 0.0123 আছে নহয় এইটোক তোমালোকে নাই বুলি ক'ব পাৰিবা 0 ধৰি লোৱা এইটো তোমালোকে 0 বুলি ধৰি লোৱা আৰু পিছত আছে তোমালোকৰ কি 5.00 সামথিং হেতু তোমালোকে 5 বুলি ধৰি লোৱা প্লাছ আছিল নহয় প্লাছ ইয়াত প্লাছ বুলি ধৰা এতিয়া তোমালোকে ক্যালকুলেট কৰা 3 5 গুণ 15 আৰু 5 কিমান হ'ব আসলে মই লিখিছো 3 15 45 45 যোগ 5 কিমান হ'ব তোমালোকৰ ৰিজাল্টটো 50 হয়তো তোমালোকে বুজি পাইছা এয়া তোমালোকৰ অপচন সি তানে আকৌ এবাৰ তোমালোকক ভালদৰে বুজাই দিছো মই তানে এইটোৰ জায়গাত মাত্ৰ 3 ধৰিছো কাৰণ দশমিকৰ পিছত সামথিং আছে ইয়াত 15 ঠিকই আছে ইয়াৰ জায়গাত তোমালোকে এটো প্ৰায় 0 ৰ দৰে হেকাৰে প্ৰায় 0 বুলি ধৰি লোৱা হৈছে আৰু ইয়াত 5.00 সামথিং হেকাৰণে ইয়াক ধৰা হৈছে 5 হেনে গতিকে তাৰ পিছত আমি ক্যালকুলেট কৰিছো 3 * 15 + 0 + 5 কিমান হ'ব 50 গল নেক্সট কোৱেশ্চনটো তোমালোকক মই দেখাই দিছো এটো দেখাই দি ভিডিওটো বন্ধ কৰিছো নহলে দীঘলীয়া হ'ব 50 নম্বৰটো কিনো কৈছে এখন ৰেলগাড়ী ৰাতিপুৱা 8:15 বজাত দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি 2:30 বজাত আজমিৰত উপনীত হল দিল্লীৰ পৰা আজমিৰত উপনীত হ'বলৈ ৰেলগাড়ীখনৰ লগা মুঠ সময় এই ক্ষেত্ৰত তোমালোকে কনফিউজড নহবা মই বুজাই দিছো ৰবা কেনেকৈ কৰিবা এইটো just a minute তেনেহলে 2:30 আৰু 8:15 মানে এই 2:30 যে আছে 2:30 ৰবা 2:30 আৰু 8:15 তোমালোকে সাবট্ৰাক্ট কৰিবা 2:30 ৰ পৰা কিন্তু কেনেকৈ সাবট্ৰাক্ট কৰিবা মই বুজাই দিছো এই 2:30 ৰ লগত তোমালোকে 12 এড কৰিলা কাৰণ 12 ঘণ্টাৰ পিছে আমালোকৰ টাইম চেঞ্জ হৈ যায় নহয় AM PM হৈ যায় সেই কাৰণে তোমালোকে 12 এড কৰিবা ইয়াৰ লগত যদি তোমালোকে 12 এড কৰি দিয়া তেনেহলে কিমান হ'ব ৰিজাল্টটো 14:30 তেনেহলে আমি ইয়াত লিখিম ওপৰত 2 ৰ পৰিৱৰ্তে 14টা লিখিম ফাইন 14:30 এতিয়া অনায়াসে তোমালোকে সাবট্ৰাক্ট কৰিব পাৰা 30 ৰ পৰা 15 গলে তোমালোকৰ 15 হ'ব ফাইন আৰু 14 ৰ পৰা যদি 8 যায় তেনেহলে 6 হ'ব তেনেহলে 6টা 15 তেনে 6 ঘণ্টা 15 মিনিট লাগিব 6 ঘণ্টা 15 মিনিট চাইছা তোমালোকৰ অপচন ক'ত আছে এইটো অপচন বি ত আছে 6 ঘণ্টা 15 মিনিট আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ আৰু বাকি অংকবিলাক নেকে ফলো হৈয়ে থাকিব তোমালোকে টিউনিং হৈ থাকিবা মোৰ চেনেলটোত চোৱাৰ কাৰণে ধন্যবাদ